মৰিগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুৰুজনাৰ স্মৃতি বিজড়িত থান দৰ্শন কৰিবলৈ যোৱা শিক্ষাৰ্থীক আক্ৰমণ মিয়াৰ। শিক্ষামূলক ভ্ৰমণৰ বাবে মৰিগাঁৱৰ এদল ছাত্ৰ ছাত্ৰী গৈছিল পাতেকীবাৰী থানলৈ। থান দৰ্শন কৰি উভতি অহাৰ সময়ত মৈৰাবাৰীৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত শিলগুটিৰে আক্ৰমণ কৰে মিয়াৰ এটি দলে। আৰু কণ কণ শিক্ষাৰ্থীৰ ওপৰত চলা এই আক্ৰমণৰ পিছতে তীব্ৰ উত্তেজনা সৃষ্টি হয়। সেই অঞ্চলত পাতেকীবাৰী থান দৰ্শন কৰিবলৈ গৈছিল দলটো আৰু উভতি অহাৰ ফলতে ঘৰলৈ উভতাৰ পথত শিলগুটিৰে আক্ৰমণ কৰে মিয়াই। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিক্ষামূলক ভ্ৰমণ কৰিবলৈ গৈছিল এই ছাত্ৰ ছাত্ৰীৰ দলে মৈৰাবাৰী সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত এই ঘটনা সংঘটিত হৈছে আৰু শিলগুটি নিক্ষেপ কৰে এই ছাত্ৰ ছাত্ৰীৰ দললৈ। মৰিগাঁৱৰ মৈৰাবাৰীতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি গাড়ীখন ষ্টাৰ্ট দি ওলাই অহাৰ লগে লগে তেওঁলোকে এইকেইটা পাথৰেৰে আমাক আক্ৰমণ কৰিছে। গ্লাছ ভাগিছে, পাথৰ গুড়া হৈ গৈছে ভাগি পেলাই, আৰু এই পাথৰ ল'ৰা ছোৱালী আমাৰ ছাত্ৰ ছাত্ৰীৰ মূৰত গাত এনেকৈ পৰিছে। কিয় মাৰিছে বুলি ভাবে মানে এইটো আমাৰ সমাজখনৰ আমাৰ সমাজৰ এটা কথা। আমি তেওঁলোকে গম পাইছে যে পাতেকীবাৰীত গোটেইখিনি আমি একচাটি হিন্দু মানুহ গৈছোঁ, গতিকে এইটো হিন্দু জাতিটোৰ প্ৰতি আক্ৰমণ। আমি হিন্দু বুলি তেওঁলোকে আমাক আক্ৰমণ কৰিছে। এইটো মিয়াৰ হিন্দু বা অসমীয়াৰ প্ৰতি এটা ডাঙৰ ভাবুকি, আমাৰ জাতিটোৰ প্ৰতি ভাবুকি। মই অসম আন্দোলনৰ দিনৰ মানুহ, মই অসম আন্দোলন কৰা এজন সৈনিক। আজি মই অত্যন্ত দুখ পাইছোঁ যে আমি অসম আন্দোলন কৰা মানুহ আজি ইমান বছৰ আমি সেইটো লৈ যুঁজি আছোঁ। আজি মই থাকোঁতে মোৰ গাড়ীত এই পাথৰ দি পেলাই মিয়াই যি সন্দেহজনক বহিৰাগত তেওঁলোকে আমাৰ আক্ৰমণ কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক। 70-60জনমান ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক লৈ প্ৰথম বৰদোৱালৈ গৈছিলোঁ। বৰদোৱাত আমি দিনটো ধুনীয়াকৈ দৰ্শন কৰি আমি গধূলি আমি শংকৰদেৱৰ জন্মস্থান পাতেকীবাৰীলৈ আহিলোঁ। তাত আমি সেৱা ল'লোঁ। পাতেকীবাৰীৰ পৰা ওলোৱাৰ লগে লগেই যিখিনি এন্ধাৰো হৈছে, ওলোৱাৰ লগে লগেই এন্ধাৰৰ সুযোগ লৈ আমাৰ গাড়ীখনৰ পিছফালে শিলগুটি মাৰিছে, আৰু সেই শিলগুটি আমাৰ গ্লাছ ভাঙি আমাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ আঘাতপ্ৰাপ্ত হৈছে। সত্ৰৰ মূল গেটখন প্ৰথম পাৰ হৈছোঁহে, চৌহদৰ বাহিৰত বুলি ক'ব নোৱাৰি, একদম চৌহদৰ গেটৰ লগতেই। তেওঁলোকে দুখ পাইছে নেকি? তেওঁলোকে আমি অলপ দুখ পাইছে। শিলগুটি এন্ধাৰৰ সুযোগ লৈ মাৰিছে। আমি ভাবোঁ এইটো আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ। এইটো কিয় কৰিছে, এইটো দুষ্কৃতিকাৰীয়ে কৰা বুলি ভাবিম। যে ছাত্ৰ ছাত্ৰী বা মানুহৰ ওপৰত যিটো অত্যাচাৰ, সেইটো সঁচাকৈ নিন্দনীয়, আৰু এইটোৰ দ্বাৰা আমাৰ সমাজলৈ